নমস্কাৰ, মই লাইভ আহিলোঁ পুনৰ। মোৰ মাতটো পাইছে নাই কৈ দিব এবাৰ। আহক এজন দুজনকৈ। যিহেতু মোৰ ওপৰত কিছু অভিযোগ উত্থাপন হৈ আছে আৰু কেইটামান সংবাদ মাধ্যমে মোৰ ওপৰত নিউজ কৰিছে, কিছুমান পৰ্টেলে মোৰ বিৰুদ্ধে নিউজ কৰিছে, গতিকে মই লাইভ আহিলোঁ মানে হৈ গ'ল। আপোনালোকৰ প্ৰচাৰ অপপ্ৰচাৰ যিসমূহ কৰিবলগীয়া আছিলে কৰি হ'ল, আৰু মোক যিমান দূৰলৈ প্ৰতিষ্ঠা কৰিবলগীয়া আছিলে ভালে বেয়াই আপোনালোকে যদি কৰি হ'ল, তেতিয়া মোৰ ক'বলগীয়াখিনি কম। মই চাই আছিলোঁ, কালি পৰহিৰ পৰা মই একো কোৱা নাই, মই চাই আছোঁ কিনো হয় প্ৰক্ৰিয়াটো। গতিকে এতিয়া যদি কৈ হ'ল সকলোৰে, অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, কাৰণ কিছু সংখ্যক সমাজ বিৰোধী মানুহে মই কোৱা কথাবোৰ হজম কৰিব নোৱাৰে। মই কাৰণ সত্যৰ পক্ষত থাকোঁ, সদায় শুদ্ধ আৰু সত্য কথা ক'বলৈ চেষ্টা কৰোঁ। গতিকে মই কোৱা কথাবোৰ সহ্য কৰিব নোৱাৰাৰ ফলত মোক সাংঘাতিকভাৱে ষড়যন্ত্ৰ কৰি সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ বিভিন্ন ধৰণে উঠি পৰি লাগিছিলে, আৰু ইয়াত হাত উজান দিছে আমাৰ দলৰ এজন সদস্যই, যিজন সদস্যৰ মাত আপোনালোকে হয়তো অডিঅ' ৰেকৰ্ডিঙত শুনিছে। মই প্ৰথমৰ পৰা বুলি শেষলৈকে ক'ম, গোটেই কাহিনীটো ক'ম, অনুগ্ৰহ কৰি শুনি যাব। মই দেখুৱাম মোৰ মোবাইলত মই কি কি আছে, মই চব দেখুৱাই দিম। আৰু গতিকে মই চাই আছিলোঁ অতপৰে কালি পৰহি কিনো হয়, প্ৰক্ৰিয়াটো কেনেকুৱানো হয়, কাৰণ মই ভয় নকৰোঁ, চবেই জানে দুৰ্লভে ভয় নকৰে, একোলৈ ভয় নকৰে, কাৰণ মই জানো মোৰ নিজৰ স্থিতিটো কি, মই গম পাওঁ মই কেনেকুৱা ধৰণৰ, কেনেকুৱা ল'ৰা মই নিজে জানো, মোৰ নিজৰ ওপৰত বিশ্বাস আছে। গতিকে মই কাৰোলৈ ভয় নকৰোঁ। খোলা কথা শুনি ল'ব। দুটা আপোনালোকে অডিঅ' ক্লিপিং শুনিছে, পাৰ্ট 1 বুলি দিছে, পাৰ্ট 2 বুলি দিছে। পাৰ্ট 1ত মোৰ কথা কৈছে, পাৰ্ট 2ত শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ কথা কৈছে। যিজনে কৈছে পাৰ্ট 1ত মোক বিভিন্ন ধৰণে অভিযোগ দিছে, মই পইচা খাইছোঁ, আমুক কৰিছোঁ, তামুক কৰিছোঁ, পাৰ্ট 2ত সেইজনে হিমন্ত বিশ্ব শৰ্মাৰ লগত হেনো তই মইকে কথা পাতে। হিমন্ত বিশ্ব শৰ্মা হেনো তেখেতক হেনো শ্ৰদ্ধা কৰি থাকে, ডাঙৰ নেতা বুলি ভাবে। পাৰ্ট 2ত কৈছে, শুনিছে চাগে আপোনালোকে। আৰু যাৰ লগত কথোপকথন কৰিছে তেখেতৰ কথাও ক'ম। মই তেখেতৰ বিষয়ে মই অলপ আগত তেখেতৰ ঘৰৰ কাষৰ পৰা আহিছোঁ। মই তেখেতৰ বিষয়ে ইনকুৱাৰী কৰি আহিছোঁ। আজি 1.5-2 বছৰত কেনেধৰণৰ উত্থান হৈছে তেখেতৰ খবৰ লৈ আহিছোঁ। মই জানো, আৰে দুৰ্লভ নাথ কি তহঁতে এনেকৈ চলাই দিবি, চলি যাব? গছ পুতি লৈছোঁ ভাই, উঘালিব নোৱাৰিবি, বুজিলি? মই কোনো খুটা নহয়, গছ হয়, উঘালিব নোৱাৰ। উঘালিব পাৰিবি, গছ উঘালিব নোৱাৰ ভাই। শুনি ল'বি, প্ৰথমৰ পৰা শুনি লওক কথাটো। এতিয়া কথা হ'ল, মোক কৈছোঁ কি মই PWD ঠিকাৰ নামত 1,70,000 টকা খাইছোঁ, ঠিকা দিয়াৰ নামত। সেইটো অভিযোগ নহয় জানো? দালালি কৰিছোঁ বুলি কৈছে। কোনে কৈছে? নিৰ্মল পায়েং। নিৰ্মল পায়েঙৰ অতীত ইতিহাস আমাৰ লখিমপুৰৰ এই এনেকুৱা ধৰণৰ চাৰ্কুলটো, যিটো সামাজিকভাৱে ৰাইজৰ লগত জড়িত, সিহঁতে জানে তেতিয়া নিৰ্মল পায়েং কেনেকুৱা ধৰণৰ কি গম পায়। গতিকে মোৰ ভুল হৈ গৈছিলে তেখেতৰ লগত সম্পৰ্ক কৰাটো, মোৰ ভুল সিমান কোণে। এতিয়া কথা হ'ল, শুনিব। আজিৰ পৰা 10-15 দিন আগত নিৰ্মল পায়েং হঠাৎ মোৰ ওচৰত আহি পেলাই মোক কৈছে, মই নিৰ্মল পায়েঙে আজিৰ পৰা 4 মাহমানৰ আগত বিজেপিত যোগদান কৰিছে, সেইটো কথাও কৈ লওঁ। বেছি দিন হোৱা নাই তেখেতৰ বিজেপিত অহা। অন্য এটা একক স্বয়ম্ভূ সংগঠন খুলি ৰৈছিলে, সদৌ অসম জনজাতি ছাত্ৰ সন্থা, যিটো ছাত্ৰ সন্থা নিৰ্মল পায়েঙৰ অকল লখিমপুৰত আছিলে, আৰু তেখেতে এডভাইজাৰ, চিফ এডভাইজাৰ, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, অল ইন অল সেই সংগঠনটোৰ সদৌ অসম জনজাতি ছাত্ৰ সন্থা। আজিৰ তাৰিখত সেইটো সংগঠন নাই, যিহেতু সেই সংগঠনটো একমাত্ৰ সদস্যজন আহি বিজেপিত যোগদান কৰিলে। সেয়া নিৰ্মল পায়েঙৰ সংগঠনৰ ইতিহাস তেখেতৰ। মই কৈছোঁ সংগঠন কৰোঁ বুলি যে কৈছে, মই সংগঠনৰ ইতিহাসটো কৈ ল'লোঁ। অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। এতিয়া কথা হ'ল, আজিৰ পৰা 10-15 দিন আগত নিৰ্মল পায়েং মোৰ ওচৰত আহিলে। মোক আহি ক'লে যে দুৰ্লভ, আমিতো সদায় এতিয়া বিজেপিত আহি গ'লোঁ, মই বিজেপিত থাকিব লাগিব, আমি দুটা একেলগে কাম কৰিম, একেলগে আগুৱাব লাগিব। আগন্তুক দিনত যিহেতু তুমি ৰাজনীতি কৰিবা, ময়ো ৰাজনীতি কৰিম, আমাৰ পইচা প্ৰয়োজন হ'ব আগলৈ। গতিকে আমি কাম আৰম্ভ কৰোঁ, কাম কৰোঁ। তুমিনো সদায় কেলে দৌৰি ফুৰিব লাগে? কামো কৰা, আৰু তুমি কাম কৰা, আৰু মই তোমাক মানে যিখিনি কৰিব লাগে দুইটা একেলগে মিলিজুলি কৰিম। বোলো ঠিক আছে, দুইটাই কৰিম। বোলো সি ক'লে PWD ঠিকা ওলাইছে, আমি দুইটা টেণ্ডাৰ মাৰিম, তুমি অকণমান সহায় কৰি দিবা। মই বোলো হ'ব ঠিক আছে, তুমি কাগজ আনা, আমি দুটাই ঠিকা কৰিম।
কথা সিমানে। সি কাগজ আনিলে, মই ভাবিছোঁ চাগে তাৰ নামত কাগজ আছে, নিৰ্মল পায়েঙৰ নামত। সি চাগে ঠিকাদাৰ, সি চাগে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে, সি চাগে অলপ ভাল ধৰণৰ আগতে কিবা কাম কৰিছে। মই সেইখিনি খুচৰা নাই। আনিবলৈ গ'লে মই সাধাৰণ ল'ৰা হয়, বিজেপিত আহিলে মানুহ শুদ্ধ আৰু সংস্কাৰী হয়। বিজেপিত যদি কোনোবা আহে তেতিয়া সংস্কাৰী হয় মানুহ, আগৰ কিছুমান বদগুণ এৰি দিয়ে, বিজেপিয়ে সংস্কাৰিত কৰে। মই ভাবিছোঁ চাগে ঠিক হ'ব। মোক কিন্তু যেতিয়া মই ক'লোঁ দাদাহঁতক, মোৰ চিনাকি চাৰ্কুলৰ দাদাহঁতক মই যেতিয়া ক'লোঁ, দাদা মই কাম আৰম্ভ কৰিব বিচাৰোঁ আৰু মই নিৰ্মলক মোৰ পাৰ্টনাৰ হিচাপে ল'ম, তেতিয়াই মোক কিন্তু হাক দিছিলে, তই তেনেকুৱা এটা ল'ৰাক নল'বি, যিটো ল'ৰাই নিজৰ মাকে টিকেট নাপাওঁতে MSCৰ কংগ্ৰেছৰ সম্পাদকজনক ধৰ্ষণ কৰিছে বুলি থানাত অভিযোগ দিছিলে। তেনেকুৱা এজন ল'ৰাক বিশ্বাসত নল'বি, অলপ সাৱধান। মই তেতিয়া কৈছিলোঁ বোলে একো নাই, বিজেপিত আহি গ'ল যেতিয়া নিৰ্মল চাগে ঠিক হ'ব দাদা। ঠিক আছে, অ'কে। দাদাহঁতে ক'লে, মই ভাবিছোঁ কি মোক সি ঠগিব নোৱাৰে, কাৰণ মোক ঠগিবলৈ মানে সি চাগে সাহ নকৰে বুলি ভাবিছিলোঁ মই। মোক নঠগে চাগে, আৰু মোৰ ইমান পইচা পাতিৰ প্ৰতি ধান্দা নাই, সকলোৱে জানে। পইচা পাতি মোক ইমান প্ৰয়োজনো নাই, হয় যি পাওঁ চলি যাওঁ, একো কথা নাই তাত। দাদাহঁত আছে, মোৰ ঘৰৰ দেউতাই চাকৰি কৰে, মোৰ ইমান পইচা পাতি, আৰু মোৰ দিনটোত এটকাও খৰচ নাই। মোৰ লগত যি থাকে গম পায়, না মই চাদা খাওঁ, না চিগাৰেট খাওঁ, না কিবা একো এনেকুৱা ধৰণৰ একো নাই যিটোৰ কাৰণে মই পইচা খৰচ কৰিবলগীয়া হয় এক্সট্ৰাকে। ভাতকেইটা বাহিৰে বেলেগ একো নাখাওঁ, জনাসকলে জানে মোক। যিসকল মোৰ লগত থাকে, ভাতকেইটা বাহিৰে যে একো নাখাওঁ, দুৰ্লভনাথে সেইটো কথা গম পায়। গতিকে মোৰ একো এক্সট্ৰা খৰচ নাই, মোৰ ইমান টকা পইচাৰ মানে ধান্দা পাতি নাই। মানে হ'ব, নিৰ্মলে লগত একেলগে কাম কৰিম। সি কি কৰিলে, এটা ধেমাজি ঠিকাদাৰৰ কাগজ লৈ আহিলে। মই বোলো এইটো কোন? সি কৈছে গহীন গোহাঁই। বোলো তোমাৰ নাই কাগজ? বোলে মোৰ নাই, এইজনে কৰি দিব। বোলো কি কৰিব তেতিয়া? এই গহীন গোহাঁই দিম। নিৰ্মলে মোক ক'লে যে গহীন গোহাঁই এফিডেভিট কৰি দিব আৰু পাৱাৰ অফ এথৰ্নি আমাৰ নামত দি দিব, আমি দুটাই কাম কৰিম, তেখেতক GSTটো দি দিলেই হ'ব। হয় নেকি? হ'বতো। গহীন গোহাঁইৰ পিছত খেলি মেলি নকৰেতো বিল ওলোৱা সময়ত। সি কৈছে একো নকৰে, আমি একো নাই, গহীন গোহাঁইক বিল ওলালে আমি কিবা এটা দি দিম, আমাৰ লাভৰ অংশৰ কিবা এটা। কাৰণ সকলো ঠিকাতে পাৰ্চেণ্টেজ থাকে ঠিকাদাৰলৈ, ঠিকাদাৰ ইমান শতাংশ, 20% ঠিকাদাৰলৈ লাভ। সকলোতে যোনে ঠিকা চিকা কৰে গম পায় এটা পাৰ্চেণ্টেজ। কাৰণ ঠিকাদাৰৰ যদি 100 টকাই যদি কামটোত খটুৱাই দিয়ে, ঠিকাদাৰজনৰ কি লাভ হ'ব? সেই গতিকে যিকোনো এটা ঠিকা কৰিলে 20% ঠিকাদাৰলৈ ৰাখি 80% কাম কৰিবলৈ দিয়ে। কথা হ'ল সেই তেনেকুৱা ধৰণৰ। এতিয়া মই ভাবিছোঁ ঠিক আছে, আমাৰ লাভৰ অংশ কিবা দি দিব। এতিয়া কথা হ'ল L1 লাগে। এতিয়া আৰু এটা কথা কওঁ মাজত, মই কথাটো আৰম্ভণিতে কৈ লওঁ, যিহেতু জনাটো অতি প্ৰয়োজন। এটা ৰাস্তা বনাই গ'ল কোনোবা এজন ঠিকাদাৰে ৰাস্তাটো বনাই যাওঁতে কি হয়, যদি ৰাস্তাটো বনাই থকা মুহূৰ্তত যদি খেলি মেলি হয়, মানুহে ঠিকাদাৰজনক ব্লেম দিয়ে, অভিযোগ দিয়ে যে ভালকৈ ঠিকা কৰা নাই, ভালকৈ বনোৱা নাই। আৰু ৰাস্তাটো যদি বনাই হৈ গুচি যায়, ধৰি লওক 6 মাহৰ পাছত যদি বেয়া হয়, তেতিয়া ঠিকাদাৰজনক ব্লেম নিদিয়ে, তেতিয়া ব্লেম দিয়ে সেই জনপ্ৰতিনিধিজনক, যিজন জনপ্ৰতিনিধিয়ে সেই সমষ্টিটো প্ৰতিনিধিত্ব কৰে। ধৰি লওক কোনোবা এজন সাংসদক ক'ব যে সাংসদে এইটো ৰাস্তা বনোৱা ভাল কৰা নাই, এইটো ৰাস্তা সাংসদে ভালকৈ নবনালে, তেতিয়া ঠিকাদাৰজনক পাহৰি যায়। তেতিয়া কাক মনত ৰাখে? সাংসদ বা বিধায়কজনক। হহাসকলে হাঁহিব, কাৰণ মোৰ কথাটো এতিয়াতো কেতিয়া হাঁহে মানুহে? অতিমাত্ৰা যেতিয়া খং মানে গাত খুৰধনি লাগিলেও কিছুমান মানুহে হাঁহে, হাঁহি দিছে মানে, হাঁহি দিয়ক, মোৰ ক'বলগীয়া নাই। আৰু তেতিয়া জনপ্ৰতিনিধিজনক মানুহে ব্লেম কৰে যে আমুক সাংসদে ৰাস্তাটো ভাল কৰি দিয়া নাই, ভালকৈ নবনালে, তামুক বিধায়কে ভালকৈ নবনালে। সেই খাতিৰত কিছু ক্ষেত্ৰত সাংসদজনে ৰেকমেণ্ডেশ্যন দিয়ে যে এই মানুহজনক ঠিকাটো দিয়ক, মোৰ ইমেজটো ভাল কৰি ৰাখিব, ৰাস্তাটো ভালকৈ বনাব, ভৱিষ্যতৰ দিনত মানুহে মোক ব্লেম নিদিয়ে। কাৰণ একে ঠিকাদাৰ সকলো হ'ব পাৰে, 10টা মানুহে টেণ্ডাৰ মাৰিছে, 10টাৰে সমান একে কাগজ থাকিব পাৰে। আৰু কিছু ক্ষেত্ৰত তেতিয়া এজন সাংসদ বা বিধায়কে ৰেকমেণ্ডেশ্যন দিয়ে যে আমুকক যদি পাৰে অলপ কথাটো চাই দিয়ক। ঠিক আছে, সেইটো হ'ল কথা। সাংসদ বা বিধায়কে কেতিয়াবা চাই দিবলৈ কয়, মই চাই দিয়া ব্যৱস্থাটো কৰিলোঁ। মই ক'লোঁ যে মোক অকণমান চাই দিয়ক, দাদাহঁতক ক'লোঁ মোক অকণমান চাই দিয়ক, এইটো যদি কাম পাওঁ আৰু আগন্তুক দিনত আমি কাম কৰি আগুৱাব বিচাৰিছোঁ নিৰ্মলে মই। তেনেকৈ দাদাহঁতে কামটো ঠিকমতে আমাক আগুৱাই লৈ গ'ল। ইয়াৰ ক্ষেত্ৰত চিকুদায়ে যথেষ্ট সহায় কৰিলে। কামটো মানে যিখিনি কাগজ পত্ৰ ৰেডি কৰিব লাগে, মইতো নাজানো কেনেকৈ কি কৰে। নিৰ্মলেতো মোক কাগজে দেখাইছে, কাগজ দিছে, মই যিখিনি কৰিব লাগে কৰিছোঁ। তাৰপিছত কি হ'ল, এতিয়াতো ড্ৰাফ্ট বনাব লাগে, ড্ৰাফ্ট বনাবলৈতো পইচা দিব লাগে। এতিয়া আপোনালোকে চাব, যিকেইটা স্ক্ৰীনশ্বট দিছে তাত
তাত এটা 50,000টাহে উল্লেখ আছে 50,000টোৰ পিছত মোৰ অলপ কথা বতৰা আছে তাৰ পিছত কিন্তু একো মই পইচা পাতি উল্লেখ কৰা নাই আৰু আগতেও চাওক মই কোনো পইচা পাতি কথা উল্লেখ কৰা নাই মই পইচা বিচাৰিছো চাওক স্ক্ৰীনশ্বট কিটাত কোনোবাই যদি মোক পইচা বিচৰাৰ কথা স্ক্ৰীনশ্বটত দেখাব পাৰে যে মই ঐ মোক ইমানটো লাগিব দেই মই ইমানটো হলেহে মই তো কামটো কৰি দিম কোনোবাই তেনেকুৱা স্ক্ৰীনশ্বট পাইছে নেকি যে মোক 2 লাখ টকা লাগিব মোক 1,70,000 টকা লাগিব 50,000 লাগিব 1 লাখ লাগিব তেনেকুৱা কিবা স্ক্ৰীনশ্বট আছে নেকি হি 50,000টো লিখাৰ পিছত মই দুটামান কথা তাত কৈছো তাৰ পিছত যেতিয়া হি উইড্ৰ কৰিম কিবা কৰিম কৈছে তেতিয়া মই কৈছো যে ধৈৰ্য ধৰ পানী এগিলাস খাই ল ইমান হেৰি নহয় 40 লাখ টকাও কম নহয় এটা ঠিকা আমাক দিছে আমি কৰি 12 লাখ মান টকা লাভ হ'ব আৰু 12 লাখ টকা কম নহয় 12 লাখ টকা লাভ হলে কি অসুবিধা আছে প্ৰথম জীৱনৰ প্ৰথম ঠিকাটো আমি কৰিবলৈ ওলাইছো নিৰ্মলে মই আপোনালোকক মেছেজখিনিও দেখাম আপোনালোকে চাব তাৰপিছত হি অকল এটাই ধান্দা মোক কাম নালাগে মই কাম নকৰো হি ডাফ কটা পইচাটো তাক ঘূৰাই লাগে মই কৈছো যে ডাফ কটা পইচাটো কেনেকৈ দিম ডাফ কটা তই উইথড্ৰ কৰিছ সাৰেণ্ডাৰ কৰিছ ডাফ কটা পইচা কেলে দিম মই কৈছো যে 20,000 মই দিব পাৰো 20,000 দিব পাৰো আৰু ডাফ কটা মই পইচা দিব নোৱাৰো মই 20,000 মই তোক দি দিম ধৈৰ্য ধৰ ঠিক আছে হি যেতিয়া মোক লিখি দিলে মই আপোনালোকক মেছেজ দেখাইছো মই ফোনৰ পৰা আপোনালোকক উল্টা হ'ব একো অসুবিধা নাই আপোনালোকে স্ক্ৰীনশ্বট কিটা দেখিছেই নহয় চাই ল'ব তাতে চাই ল'ব মই হয়তো উল্টা হ'ব চাই ল'ব মই ইয়াত দেখাম অলপ উল্টা হ'ব একো অসুবিধা নাই আপোনালোকে স্ক্ৰীনশ্বট কিটা চালে গম পাই যাব হা এটো নিৰ্মল পায়েং ওপৰত আপোনালোকে অসমীয়াত মই আছে এটো ফোকাস নাই হোৱা এটো নিৰ্মল পাই আপুনি স্ক্ৰীনশ্বট কিটা চাব ইয়াত কি আলোচনা কৰিছো মই ক'বাত পইচা বিচাৰিছো পইচা দে বুলি কৈছো নেকি আছে এতিয়া এই হেকৰ মেছেজটো চাওক এই একেবাৰে হেকৰ স্ক্ৰীনশ্বটটো চাব লাষ্টৰ স্ক্ৰীনশ্বটটো য'ত লিখা আছে 5 দিনৰ ভিতৰত পইচা 1,70,000 ঘূৰাই দিবি টাইম দিলো মই তেতিয়া মোৰ গাটো গুন্ধাই গ'ল যেতিয়া এই মেছেজটো দি দিলে মই তেতিয়া ভাবিলো আৰে 1,70,000 টকাটো মই তো গমেই নাপালো লোৱাই নাই দেখাই নাই এটো কি দিলে মই তেতিয়া গম পাই গ'লো যে এটো কিবা ঝোল আছে আপোনালোকে লাষ্টৰ স্ক্ৰীনশ্বটটো চাব 1,70,000 পিছত আপোনালোকে কোনো ধৰণৰ মেছেজ নেদেখে চাব 50,000 টো পিছত মেছেজ দুই এটা দেখিব তাৰ পিছত 1,70,000 টো পিছত মেছেজ নেদেখে মই গম পাই গ'লো যে ইয়াত ঝোল হৈ গ'ল ইয়াত কিবা এটা খৰযন্ত্ৰত লিপ্ত হৈছে কাৰণ 40 লাখ টকা এটাও কম নহয় প্ৰথম যদি মই জীৱনৰ ঠিকাটো কৰিবলৈ ওলাইছো 40 লাখ টকা ঠিকাটো কম নহয় মই তেতিয়া হি প্ৰথমৰ পৰাই কাম নকৰো নালাগে মোক 40 লাখ টকা মই তেতিয়া গম পাই গ'লো কিবা এটা খেলিমেলি হৈছে নেকি তাৰ পিছত যেতিয়া মই লাষ্টৰ মেছেজটো দেখিলো যে 1,70,000 মই তেতিয়া মই ষ্টপ কৰি দিলো মই মেছেজ নাই কৰা তালে মইতো মোৰ লগৰ ল'ৰা একে দলৰ ল'ৰা বুলি মই মেছেজ কৰিছিলো তালে মইতো এইবোৰ ভবা নাই তেনেকুৱা যে খৰযন্ত্ৰ লিপ্ত হ'ব তেনেকুৱা ধৰণৰ কিবা এটা মোৰ এগেইনষ্টে মানে তেনেকুৱা খৰযন্ত্ৰ ৰচনা কৰিব মইতো ভবা নাছিলো তাৰপিছত যেতিয়া গম পাই গ'লো 1,70,000 টকা লাষ্টৰ মেছেজটো চাওক স্ক্ৰীনশ্বট কিটা উলিয়াব আপোনালোকে চাব লাষ্টৰ মেছেজটো পিছত কিন্তু যেতিয়া হি 1,70,000 টকা যেতিয়া বিচাৰি দিলে মই ষ্টপ হৈ দিলো মই গম পাই গ'লো যে কিয়াত কিবা এটা খেলি মেলি আছে তাৰ পিছত মই এইটো ৰৈ আছো একোটো কথা বতৰা নাই তাৰ লগত 5 দিন সময় ঠিক আছে হ'ব 20,000 টকা মই ঘূৰাই দিম 5 দিন সময় একো নাই তাৰ পিছত 2 নম্বৰ দিনা হি মেছেজ দিয়া 2 নম্বৰ দিনা চাওক মেছেজ দিয়া 2 নম্বৰ দিনাই মোৰ এই অডিঅ'টো কাৰ লগত আলোচনা কৰিছে এজন বিজেপি দলৰ সদস্যই বিজেপিৰ ঘূৰ বিৰোধী আজি তাৰিখত আছুৰ এজন সদস্যৰ লগত আলোচনা কৰিছে যে দুৰ্লভে 1,70,000 টকা ললে মোৰ পৰা ললে তাক শেষ কৰি দে তাক ধ্বংস কৰি দে মোক ঠিকা দিম বুলি 1,70,000 টকা ললে দুৰ্লভে 1,70,000 টকা ললে তাক এই সুতত নেৰিবি তহঁতৰ এগেইনষ্টত লাগি থাকে গতিকে তাক এটো সুযোগ দিছো মোৰ গুড স্ক্ৰীনশ্বট আছে মই তহঁতক দি দিম তাক এই মুহূৰ্তত নেৰিবি তাক ধ্বংস কৰি দিম তাৰ কথা বতৰাকেইটা আপোনালোকে যোনটো অডিঅ' আছুৰ আঞ্চলিকৰ সভাপতিজনৰ লগত আলোচনা কৰিছে নিৰ্মল পায়েং বুলি কোৱাজনে সেই অডিঅ'টো শুনিব যে কি কৰিছে যে দুৰ্লভক ধ্বংস কৰি দিব লাগে শেষ কৰি দিব লাগে দুৰ্লভক নেৰু দুৰ্লভ আমুক তামুক কি দুৰ্নীতি কৰি আছে মই তেতিয়া গম পাই গ'লো গোটেইটো চক্ৰান্ত মোক মানে এই খৰযন্ত্ৰত পেলাবলৈ মোৰ পৰা কাম বিচাৰিব মই কাম দিম পিছত ডাব কটা পইচা বিচাৰিব তাৰ পিছত কৈ দিব যে ইমান লাখ ললে মই এতিয়া বুজিবলৈ বাকী নাথাকিলে কাৰণ মই এইবোৰত সিদ্ধহস্ত মইতো নিজৰ দলৰ সতীৰ্থ বুলি ভাবিছিলো
তাৰপিছত মোৰ এগেইনষ্টত তেনেকুৱা ধৰণৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিলে। মই একো নাই কোৱা, কালিৰ পৰা বুলি মোক বিভিন্ন ধৰণে মোক টৰ্চাৰ কৰিছে, সংবাদ মাধ্যমে কৰিছে। লখিমপুৰৰ এনেকুৱা এটা সাংবাদিক নাই, লখিমপুৰৰ এনেকুৱা এটা সাংবাদিক নাই যাৰ হাতত মোৰ ফোন নম্বৰ নাই। মোৰ লগত এবাৰো কিন্তু যোগাযোগ কৰা নাই তেখেতলোকে। দুজনমান সাংবাদিকে মোৰ লগত যোগাযোগ কৰিছিলে, তেখেতলোকে সেই নিৰ্মল পায়েং বুলি কোৱা ল'ৰাটোৰ বাইট ল'বলৈ যোৱাৰ আগত মোৰ লগত যোগাযোগ কৰিছিলে। তেখেতলোকে মোক কৈছিলে যে দুৰ্লভ ওপৰৰ পৰা প্ৰেছাৰ আছে, আমি কিন্তু নিৰ্মলৰ বাইট ল'বলৈ যাওঁ, কি কয় ক'ব আৰু, কিন্তু তই বেয়া নাপাবি আমি বাইট ল'বলৈ যোৱা পা। মোক তেনেকৈ দুজনমান সাংবাদিকে মোক যোৱাৰ আগমুহূৰ্তত কৈ গৈছিলে। মই বোলো আপোনালোকে আপোনালোকৰ দায়িত্ব পালন কৰক, মোৰ একো ক'বলগীয়া নাই, মই যিখিনি ক'বলগীয়া আছে মই ক'ম। মই তেখেতলোকক তেনেকৈ ক'লোঁ। এতিয়া নিৰ্মল পায়েং আৰু সেই আছুৰ সভাপতিজন, যিজন সভাপতিয়ে দিনটো 3টা পোষ্ট মোৰ এগেইনষ্টত দিয়ে, তেখেতৰ একো বেলেগ কাম নাই, 3টা পোষ্ট মোৰ এগেইনষ্টত দিয়ে যে আমুকটো তামুকটো মোৰ এগেইনষ্টতে লাগি থাকে। তেখেতলোকৰ এটা চাৰ্কুল আছে যিটো অকল এটাই ধান্দা, অলপ দিনৰ আগতো মোক মাৰিবলৈ লৈছিলে, কিন্তু নোৱাৰিলে। ভগৱানৰ কৃপাত মোক সৰস্বতী পূজাৰ আগদিনা মাৰিবলৈ লৈছিলে, কিন্তু তেখেতলোকে সফল নহ'লে উক্ত মানে ষড়যন্ত্ৰত। জানে, সকলোৱে জানে, আছুৰ ল'ৰাকেইটাও জানে, লখিমপুৰৰ মোক যে মাৰিবলৈ লৈছিলে আমাৰ বহুতে জানে, কিন্তু সেইটোত সফল নহ'ল। এতিয়া কথা হ'ল, এজন বিজেপি সদস্য সেই আছু সদস্যজনক কিয় কথাটো ক'লে? যদি মোৰ ভুল আছিলে, মই যদি তেনেকুৱা যদি কিবা কাম এটা কৰিলোহেঁতেন, বিজেপিৰ সভাপতিজনক কিয় নক'লে? সভাপতি আছিলে ইয়াত, অন্যান্য বিষয়ববীয়া আছিলে, তেখেতলোকক কিয় অভিযোগ নিদিলে, অভিযোগ পত্ৰ কিয় নিদিলে? যে চিধা গৈ পেলাই বিজেপি বিৰোধী এটাক ক'লেগৈ যে দুৰ্লভক শেষ কৰে, আমুক কৰ তামুক কৰ। কাৰণ এইটো পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ আছিলে। হয়তো এই নিৰ্মল পায়েং বুলি কোৱা ল'ৰাজনে আছুৰ পৰা পইচা লৈ মোক বাকৰুদ্ধ কৰাৰ, মোক সমাজত হেয় প্ৰতিপন্ন কৰা, ধ্বংস কৰাৰ, সামাজিকভাৱে ৰাজনৈতিকভাৱে পৰিকল্পনা কৰিছে। বেলেগ কথা একো নাই। নিৰ্মলে কৈছে মই অল ইন অল। আপোনালোকে 2 নম্বৰ ৰেকৰ্ডিংটো শুনিব, মই শুনাই দিব বিচাৰিছোঁ, শুনি ল'ব। য'ত নিৰ্মলে কৈছে যে মই স্বতন্ত্ৰ, মই একক, মোৰ দলছে মতলব নাই, মই দলত থাকিবও পাৰোঁ নাথাকিবও পাৰোঁ, মোৰ দৰকাৰ নাই। নিৰ্মলে কৈছে 2 নম্বৰ ৰেকৰ্ডিংটোত, মই শুনাব বিচাৰিছোঁ, শুনি ল'ব যদি কোনোবাই শুনা নাই। প্ৰথমটোতো চবেই শুনিছে যে আমুক কৈছে, দুৰ্লভে তামুক কৰিছে। 2 নম্বৰ ৰেকৰ্ডিংটোতো আপোনালোকে শুনা খুব কম সংখ্যকে শুনিছে। 2 নম্বৰটো পাৰ্ট 2 বুলি দিছে। এতিয়া মই আপোনালোকক কেনেকৈ শুনাম শুনি যাব, ইয়াত শুনাই দিছোঁ মই, শুনি যাব। শুনি যাব। বেলেগে অৱস্থা কি হ'ব পাৰে এইটো চা, মোৰ নিচিনা ল'ৰা এটাৰ পৰাই পইচা ৰখাব পাৰিছে, বহুত ডাঙৰ কথা। দুৰ্লভ নাথাকিলে কি কাৰণে ইমান ভয় কৰে মানে নাজানো, এই লখিমপুৰ জিলা বিজেপি এই নিজকে অলিনল বুলি ভাবে আকৌ। ভয় কৰিবলগীয়া একো কথা নাই কেলা, মইতো ফালি দিওঁ কেলা। কালিতো তাক পিটিব লৈছিলোঁ মই, তই কেবিটো তোক লেংটা কৰি মাৰিম বোলো একদম পৰা। সি কেলা ভয়তে মানে গাপ দি আছে এতিয়া পুৰা। মানুহ ফোনৰ ওপৰত ফোন লগাই দিছে, নিৰ্মলৰ ৰখা এইটো ফালি দিলেতো কথা। মই কৈছোঁ মই দলীয় অতিৰিক্ত থৰি নাপালো ন, তোক মই চাই কি অৱস্থা কৰি পেলাম, তোৰ লেংটা কৰি পেলাম, তোৰ এই মুখা পিন্ধাই কিবা পিন্ধা মই তোক লেংটা কৰি পেলাম বোলো। এতিয়া মানে সি অকল প্ৰধান বৰুৱা আৰু এই হিমন্ত বিশ্ব শৰ্মা লেভেল দেখা একো লেভেল নাই। এতিয়া এইটো দেখুৱাৰ লগে লগে গম পাই যাব ন, তাক অলৰেডি গম পাইছে নে এম পি তাক এতিয়া কাট মাৰিবতো। এতিয়া মানৱেটোতো তাক কাট মাৰিব বিচাৰি আছে কথাবিলাক। মইতো কালি মানৱ দাক লগাই দিছোঁ কথাটো, আৰু মানৱ দাক কৈছে এনেকুৱা ল'ৰা আপোনাৰ লগত আছে নেকি কথা। মইতো আৰু কাৰো পক্ষ হৈ কাম নকৰোঁ না, মইতো ইণ্ডিভিজুৱেলি থাকোঁ, মই কাৰো লগত নাযাওঁ। এতিয়া কাৰো ইণ্ডিভিজুৱেলি থাকে, ইয়াৰ পাছত শুনিব। ই কাৰো লগত কথা নাই ইয়াৰ, না পাৰ্টিছে মতলব আছে, না দলছে মতলব আছে, না অকল চিপ পইচাছে মতলব আছে। ইমান 1 কোটি টকাহে লাগে, 1 কোটি টকা। আমাৰতো সপোন 40 লাখে সপোন, 1 কোটি টকা কাম হ'লেহে কৰিব। মানে 40 লাখত নকৰে, শুনি যাব আপুনি। ৰাজনীতি এইবিলাকত মই নোমাওঁতো। সিহঁতি উন্নয়নৰ কথা কয়, সিহঁতি যদি এটা কামত 40 লাখ টকা কাম এটা 2 লাখ টকা যদি কমিশ্যন নিজৰ অফিচৰ পৰাই লয়, ডেভেলপমেণ্ট হ'ব নেকি? ডেভেলপমেণ্ট ক'ৰ পৰা হ'ব? 1 কোটি টকাত 1% লয়, 1%টো লৈ আছে। কাম পাবলৈ হ'লে তুমি কোনে লৈছে লখিমপুৰ? এইটো আৰু মেইন কালেক্টৰটো, এইটো MP তোমাৰ যোনটো PS পৰাগ বুলি এজন আছে, তাক মানি কালেক্টৰ বনাই থৈছে এখন।
মানে ঠিকাদাৰবিলাকৰ পৰা 1% কালি কমিশ্যন খাই বহি হ'ল কৈ যা নাপালে কামটো দিব নোৱাৰিলে নেক্সট মিলাই দিম বুলি এনেকে গাইব কৰি থৈ দিয়া শুনি যাব চবে আৰু বন্ধু আৰু তাৰমানে কি মই বেলেগকে একো ইণ্টেনশ্যন সহায় কৰি দিব বন্ধু আছুৰ সভাপতিজনক বিজেপিৰ এজন সদস্যই কৈছে সহায় কৰি দিব বন্ধু সহায় কৰি মানে মোক ধ্বংস কৰা সহায় কৰি দিবলৈ কৈছে দেই কোৱা নাই তাক ফালিব লাগে তাৰ বাপ মূৰ্তিটো উদঙাই দিব লাগে আৰু ময়ো পাৰিলে মই দল ৰিজাইন দি দিম তাৰমানে দল ৰিজাইন দি দিব মানে দল চে মতলব নাই দল ৰিজাইন দি দিব দলত অহা আজি 4 মাহ মান হৈছে দল ৰিজাইন দি দিব বহুত বেলেগ এটা থাকে মই ফেচবুক ষ্টেটাছ বিলাক চাই আছো ন মইতো এতিয়া মোৰ বিৰুদ্ধে এতিয়া গভীৰ ষড়যন্ত্ৰ কৰিছে ন এতিয়াতো হিমন্তইতো মোক জানে নিৰ্মল বাই মই এটা অৰ্গেনাইজ হিমন্তই জানে হিমন্ত বিজেপি এজন সদস্যই শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাক হিমন্ত সম্বোধন কৰিছে তাৰ বয়স মোৰ লগৰ হিমন্ত শুনি থাকিব আকৌ ক'ব হিমন্ত কৰি এটা ছ'চিয়েল অৰ্গেনাইজেশ্যন কৰি মই হিমন্তৰ লগত হিমন্তই মোক ভালকে জানে ন ল'ৰাটো এক্টিভলি কাম কৰি লোৱা মোৰ বিজেপি কৰি তাৰ লগত সম্পৰ্ক ৰখা নাই নহয় তাৰ লগত সম্পৰ্ক কৰি ৰখা নাই এজন বিজেপি সদস্য কি ভাষা ব্যৱহাৰ কৰি আছে আপোনালোকে গম পাই লওক চাউণ্ড অহা নাই বুলি কৈছে নেকি চাউণ্ড অহা নাই আহিছে চাউণ্ড যদু আহিছে নাই চাউণ্ড আপোনালোকে চাউণ্ড পাই আছে কোনোবাই জনাই দিব তাত লিখি দিলেও হ'ল যদি চাউণ্ড পাই আছে আহি আছে নাই বাৰু চাউণ্ডটো আহি আছে শুনি যাওক ইমান নতুনকে আহি দলত আহি হিমন্তৰ লগত তই মই ষ্টাইলত কথা পাতে হিমন্ত বিশ্ব শৰ্মাই ইয়াক তই মই ষ্টাইলত কথা পাতে হিমন্ত বিশ্ব শৰ্মাৰ লগত তই মই ষ্টাইলত কথা পাতে বাকীটো বাদ দিয়ক সিমানকলৈকে গম পালে এতিয়া কথা হ'ল এইজন মানুহ যিজন মানুহ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ লগত তই মইকে কথা পাতে সিমানটো লেভেলৰ মানুহ হা আৰু কাম খাতি কৰিছে দুৰ্লভ নাথক আপোনালোকে ভাবি চাওক যিজন মানুহে হিমন্ত বিশ্ব শৰ্মা PWD মিনিষ্টাৰ তেখেতৰ লগত আলোচনা কৰা নাই আলোচনা কাক কৰিছে মইতো ধেমা ধৰা বুলি কয় মোক মইতো নেগুৰ ধৰা কিবা মোৰ প্ৰতিবিম্ব লাইভে যিকেইটা বিস্থাক হোৱা মই পকৰ চেলেকা এটাক মানে আহি খাতি কৰিছে আপোনালোকে কথাটো চাই লওক যে যিজন ব্যক্তিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেৱা কৰি থাকে তই মই হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতে আৰু যি হিমন্ত বুলি সম্বোধন কৰে তেনেকুৱা এজন ব্যক্তিয়ে মোক আহি কি কৈছে ধেমা ধৰা এটাক নেগুৰ পেলাই বহি থকা এটাক কাম এটা দে গোটেই কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ হৈছে আপোনালোকে চাই লৈছে আৰু ইয়াত বুজিবলৈ বাকী নাই ইয়াত আছুৰ সভাপতিজন লখিমপুৰ আছুৰ সভাপতিজন জড়িত হৈ আছে এই গোটেই মানে চিষ্টেমটো তেখেতে মোৰ এগেইনষ্টত কিবা হেৰি দিছেগে এজাহাৰ দিছে বোলো কিয় এজাহাৰ দিছে অভিযোগটো কি মানে অভিযোগটো কি মোক এজাহাৰ দিয়া মোৰ অপৰাধটো কি হ'ল এজাহাৰ দিয়া অপৰাধ লাগিব তেখেতলোকে মোক সামাজিকভাৱে ধ্বংস কৰাৰ পৰিকল্পনা কৰিছিলে গতিকে একো অসুবিধা নাই মই এইবোৰত ভয় নাখাওঁ মই সিহঁতৰ কি ক'বলগীয়া আছিলে মই চাইহে আছিলোঁ তাতে অত পৰে কি কৰিলি কি নকৰিলি মইতো গোটেইবোৰ তহঁতক খেলাবোৰ চাই মই তহঁতক এতিয়াতো গম পাই গ'ল ৰাইজে কেনেকুৱা ধৰণৰ কি কথা স্ক্ৰীনশ্বটকেইটা আপোনালোকে পঢ়ি চাব ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে স্ক্ৰীনশ্বটকেইটা পঢ়ি চাব যেতিয়া 1,70,000 লিখি দিলে মই তাৰপিছত দিছোঁ নেকি কিবা মেছেজ চাওক মই বুজিবলৈ বাকী নাথাকিলে যে সেইটো মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিছে আৰু এটা কথা ইয়াতে মই উল্লেখ কৰোঁ এই ক্ষেত্ৰত বিজেপি দলৰে মোক বেয়া পোৱা মোৰ উত্থানত শংকিত হোৱা মোক ব্যক্তিগত হিচাপে দেখিব নোৱাৰা দুজনমান লখিমপুৰ জিলাৰ বিজেপিৰ মানুহ কেইজনমান জড়িত হৈ আছে এটা কথা চাব ঠিক আছে নিৰ্মলে যেনিবা ক'লে কথাটো মোক সোধা হ'ল জানো মোকতো সোধা নাই কি বুলি নুসুধাকে যি আছুৰ জহত আজি তাৰিখত বিজেপি কাৰ্যালয়ত আমি আৰক্ষী মুতায়ন কৰি ৰাখিবলগীয়া হৈছে কাৰ্যালয় ভাঙি দিয়ে বুলি আৰক্ষী মুতায়ন কৰি ৰাখিবলগীয়া হৈছে সেই আছুৰ লগত আলোচনা কৰি নিৰ্মল পায়েং বোলা মানুহজনে সেই আছুৱে পঠিয়াই দিয়া সাংবাদিকক লগত লৈ বিজেপি কাৰ্যালয়ত এজন দলীয় সতীৰ্থৰ বিৰুদ্ধে কেনেকৈ সাংবাদিক দিব পাৰিলে ইয়াত নিশ্চয়
বিজেপিৰে কিছু সংখ্যক মানুহ জড়িত হৈ আছে। আজি তাৰিখত দুৰ্লভ নাথৰ ভাৱমূৰ্তি ম্লান কৰিছে, তাৰ লগতে কাৰ কৰিছে? চৰকাৰখনো কৰিছে। তাৰ লগতে কাৰ কৰিছে? দলটোৰ কৰিছে। তাৰ লগতে কাৰ কৰিছে? শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰিছে বা অন্যান্য যিসকল লগত মোৰ অকণমান চাহ চিনাকি আছিলে তেখেতলোকৰ কৰিছে। ভাবি চাব লাগিছিলে, দুৰ্লভ নাথক বদনাম কৰিলে বিজেপি দলটো যে বদনাম হ'লহেঁতেন, সেই কথাটো সেই বিজেপি সদস্যজনে ভাবি নাচালে। কাৰণ তেখেতৰ উদ্দেশ্য হ'ল দলত অহা হয়তো মোক ধ্বংস কৰা। দলত অহা এক নম্বৰে চাগে উদ্দেশ্য আছিলে দুৰ্লভক কেনেবাকৈ ধ্বংস কৰোঁ। সি কৈছে কি, মই হেনো তাক ফলোৱাৰ্ছ বঢ়াবলৈ হেনো তাৰ মোবাইলটো হেনো ব্যৱহাৰ কৰোঁ, তাৰ মোবাইলটো লৈ পেলাই হেনো মই ফলোৱাৰ্ছ আৰু এটা মানুহৰ পৰা ঠিক আছে, তোৰ পৰা এটাহে ফ'ল' হ'ব, মইতো বাকীবোৰক কি হ'ব? মোক যে আজি 16-17 হাজাৰ মানুহে ফ'ল' কৰে, তও তাৰ এটা ধৰি ল'লোঁ, মই তোৰ মোবাইলটো লৈ মই ফ'ল' কৰিলোঁ, বাকী এজন মানুহ দেখাই দে যিজনৰ মোবাইলটো লৈ মই নিজকে ফ'ল' কৰিছোঁ। এজন মানুহে কওক যে দুৰ্লভে মোৰ মোবাইলটো লৈ ফ'ল' কৰিছে। আৰু মানুহ ইমান তললৈ নামিছে, মোৰ মা দেউতাক সমালোচনা কৰিবলৈ এৰা নাই। মই বোলে ক'ৰবাত, মোৰ বহুত কিবা লাগি আছে, মই বোলে ক'ৰবাত হেনো ছোৱালী মাৰ খাইছোঁ, মোক বোলে কোনোবাই পূজাত হেনো চৰিয়াইছে চেণ্ডেলেৰে, সিমান তললৈ গৈছে। ভাই তহঁত কি আচলতে? তহঁত কিমান তললৈ যাব পাৰ? হা, মোৰ পক্ষটো শুনিলি নাই? মই কি ক'লো যে দুৰ্লভ সঁচাকে তুমি পইচা লৈছিলা নেকি? সঁচাকে তুমি পইচা খাইছা নেকি? সঁচাকে তেনেকুৱা এটা কথা মোৰ পক্ষ নজনা বিৰুদ্ধে কিয় হ'ল? আৰু আমাৰ দলৰ কিছু সংখ্যক মানুহ এই ক্ষেত্ৰত জড়িত হৈ আছে। মই কৈছোঁ খোলাকে, যি মোৰ উত্থানত মানে সহ্য কৰিব নাই পৰা, মোক হয়তো কিবাকে লয়, গতিকে মই ক'বলগীয়া নাই তেখেতলোককো। আপোনালোকে অলপমান কথাবোৰ বিচাৰ বিবেচনা কৰি চাব। ময়ো এজন আপোনালোকৰ দলৰ সতীৰ্থ। আৰু মোৰ জীৱন, মই সঁচা কথা কৈছোঁ, আজিৰ তাৰিখত মোৰ জীৱনৰ প্ৰাণৰ সংশয় আছে। মোক যিকোনো মুহূৰ্তত মাৰি পেলাব পাৰে। মই বেয়া নাপাওঁ, দলৰ কাৰণে যদি মই মৰি যাবলগীয়া হয় মৰি যাম, ক'বলগীয়া নাই। মই ইমান ডেলিকেটলি আজি 8-9 বছৰ দলৰ কাৰণে কাম কৰি আছোঁ। কোনেও ক'ব নোৱাৰে, কোনো এটা অফিচত মোক দেখা নাই আজিলৈকে। এটা অফিচত দেখাই দিয়ক য'ত মোক দেখিছে। DC অফিচটো বাদ দি, DC অফিচলৈ কিছুমান সামাজিক কামত যাবলগীয়া হয়, কিছুমান ৰাজহুৱা কাম থাকে যাৰ বাবে DC অফিচলৈ যাওঁ। তাৰ বাহিৰে কোনোবা এটা অফিচ দেখাই দিয়ক যোনটো অফিচত দুৰ্লভক লগ পাইছে। এজন অফিচাৰ দেখাই দিয়ক লখিমপুৰ জিলাৰ, যিজন অফিচাৰে মোক হিচাপে ক'ব পাৰিব? কোনেও নোৱাৰে। মোৰ একো ক'ব নাই। চান্দা জীৱীকেইটাই মোক লৈ বিয়াত ভয় খায়। তহঁতক এটাকে উদঙাম। মই প্ৰথম কৈছোঁ, প্ৰাণজিৎ গগৈ, তই 1.5-2 বছৰত কেনেধৰণে ধনী হৈছ মই কম। মই কৈ আছোঁ, মই বৰ বেলেগ বস্তু, কিন্তু ৰাইজে জানে, মোক ঘৰৰ আশে পাশে চবেই জানে, মই যাৰ পাছত লাগো কিন্তু ধ্বংস হোৱাটো নিশ্চিত। আৰু মই যাৰ লগত থাকোঁ তাৰ উত্থান হোৱাটো নিশ্চিত। সেইটো মনত ৰাখিবি। মই যাৰ লগত থাকোঁ হনুমানৰ দৰে থাকোঁ, সকলো বাধা বিঘিনি আঁতৰাই থাকোঁ, মনত ৰাখিবি। আৰু মই যাক ধ্বংস কৰিবলৈ হনুমানৰ নিচিনাকৈ জ্বলাই দিওঁ লংকা, মনত ৰাখিবি। মই ভয় কৰা বিধৰ নহয় কাউলে। টকা খাম মই, টকা খাম। সেই নিৰ্মলে মই দিয়া কামটো মই কিমান কষ্ট কৰি ঘূৰি পকি যেনে মই কামটো কৰি দিলোঁ, সি বেছি দিলে। সেই আধা কামটো যিটো মানুহে পাইছিলে, 60 লাখ টকাৰ যিটো মানুহে কাম পাইছিলে, সেই মানুহটো মই অডিঅ' ৰেকৰ্ডিঙো কোনোবাই মোৰ টাইম লাইনতে পাব, দিছে। সেই আধা কামটো 2 লাখ টকা নিৰ্মল বুলি কোৱাতে বেকি দিলে। জীৱনৰ প্ৰথম কাম কৰিবলৈ ওলাইছিলোঁ, কামটো যেন তেনে পাইছিলোঁ 40 লাখ টকাৰ, মোৰ কাৰণে বহুত বেছি পইচা। মই সৰুতে, আজি ববাভাগৰ দৰমহা বাঢ়িলে, ঘৰৰ পৰিৱেশ ভাল হ'ল, অৱস্থা ভাল হ'ল, মই কিবা এটা কৰি খাইছোঁ, সৰু সুৰা পঞ্চায়তত 2-এটা ঠিকা চিকা কৰি পেলাই খাই আছোঁ। সৰুতে মই পইচা মূল্য বুজি পাওঁ। সৰুতে কচু ঢেকীয়া বেচিছোঁ আজাদ বজাৰত, বাঁহবাটি বজাৰত, শনিবৰীয়া বজাৰত, পকেট মানিৰ বাবে। কচু হিহৰি বেচিছোঁ, শুকুতা বেচিছোঁ, ঔটেঙা বেচিছোঁ, ঢেকীয়া বেচিছোঁ, হাই ছেকেণ্ডেৰীৰ পৰা বুটলি আনি। মই জানো পইচাৰ মূল্য। 40 লাখ টকা তোৰ বাবে পইচা নহয়, 1 কোটি লাগে তোক, নিৰ্মল পাইং। চালা
মোক ফচাবলৈ নোৱাৰ এনেকৈ আছোঁ এনেকৈ থাকিম চাই ল'ম গোটেইবোৰকে চাই ল'ম মই হা কোনজনী ছোৱালীয়ে মোক লখিমপুৰত চৰিয়ালে কোন 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 সেইগৰাকী হা মই কি টিকাত চিকুটো মিষ্টাৰ ৰাজা হা নিজৰ অৱস্থা নাই অয়ৰমৰ ভিতৰত তই সোমাই যি অৱস্থা তোৰ মোক ট্ৰল দিয় হা মোক ট্ৰল দিয় তোৰ নিজৰ কি অৱস্থা আছে তোৰ ছোৱালীৰ লগত অলপ দিনৰ আগত তোৰ কি হৈছিলে লোকক যে ক লোকৰ পৰা চৰ খাইছে মোৰ কি প্ৰমাণ আছে তোৰ লোকৰ দুটা স্ক্ৰীনশ্বট দেখাই হা তই কি লগাইছ সেইখন ফটোখন চৰিয়ালে কি ছোৱালীয়ে চৰিয়ালে হা ইমান সহজতে মানুহ এটা কেনেকৈ বদনাম কৰিব পাৰ ভাই হা তোৰ অলপো জ্ঞান নাই হা মই এজনী ছোৱালী ভাল পাওঁ তাইৰ অৱস্থাটো আজি পূজা ভাগৰ অৱস্থাটো বেয়া কেনেকৈ ধৰণে কান্দি আছে তোমাক এনেকৈ কৈছে তেনেকৈ কৈছে মই বুজি পাওঁ অসমীয়া সংবাদ মাধ্যমৰ সাংবাদিকসকল একপক্ষীয় নিউজ নকৰিব আপোনালোকে বহুত মানুহ আপোনালোকৰ বাবে আত্মহত্যা কৰিছে নিউজো আছে আপোনালোকে চাওক আপোনালোকে প্ৰথমতে ভুৱা বাতৰি উলিয়াব যাৰ বাবে মানুহৰ আত্মহত্যা কৰিবলগীয়া পৰিৱেশ সৃষ্টি হয় কৰিছে নিউজ চাওক আপোনালোকে আগৰ সাৰ্চ কৰি চাওক য'ত পাব আপোনালোকে অসমৰ সংবাদ মাধ্যমৰ ভুৱা নিউজৰ বাবে মানুহ আত্মহত্যা কৰিবলগীয়া হৈছে মনে সজা পূৰ্ব পৰিকল্পিত নিউজৰ বাবে মানুহৰ জীৱন ধ্বংস হৈছে হা এই আছুসকলে মোৰ পাছত যে লাগি আছ তহঁতৰে এগৰাকী সতীৰ্থ ছোৱালী এটা প্ৰেম প্ৰতাৰণা কৰি গেদা এটাই আত্মহত্যা কৰিবলৈ বাধ্য কৰিলে তহঁতে কিয় নিলিখিলি তাইৰ ওপৰত গেদালে ভয় লাগে গেদাই মাৰিব বুলি ভয় লাগে নে গেদাই তহঁতক সংগ দিব বুলি ভয় লাগে সংগ নিদিয়ে বুলি ভয় লাগে হা কি মানে তহঁত মোৰ পিছত লাগি আছ সেই ছোৱালীজনী যে আত্মহত্যা কৰিলে গেদাটোৰ বাবে তহঁতৰ সতীৰ্থগৰাকী কিয় কথা এবাৰো লিখা নাই দুৰ্লভ নাথ কাৰণ ফেক্টৰ হয় তহঁতৰ কাৰণে মই থাকো মানে সদায় জ্বলাম প্ৰতিদিন জ্বলাম সদায় জ্বলিব লাগিব তহঁতক বাৰে বাৰে ঘূৰাই পকাই জ্বলাম মই তহঁতক ঘূৰাই পকাই জ্বলাম টানি আজুৰি জ্বলাম য'ত আছ ত'ত জ্বলাম তহঁতক এৰি দিয়া ভকত নহয় মই যোগী পোৱালি হয় ভাই যোগী পোৱালি হয় মই তহঁতক এৰি দিয়াত নাই ময়ো সুদাৰ ভকত নহয় মনত ৰাখিবি তহঁতে হা হ'ব আপোনালোকে কথাটো গম পালে কেনেধৰণে মোক পূৰ্ব পৰিকল্পিত হিচাপে মোক ফচাবলৈ ব্যৱস্থা কৰিছিলে অলৰেডি যথেষ্ট মানুহে এইবোৰ কথা শ্বেয়াৰ কৰিছে মোৰ বিষয়ে বিভিন্ন ধৰণৰ বেয়া বেয়া তৰল মন্তব্য কৰিছে বিভিন্ন অশালীনভাৱে মোক মানে গালি পৰা হৈছে যাৰ বাবে মই নিজৰ কমেণ্ট বক্সটো মই ক্লোজ কৰি থবলগীয়া হৈছে মোৰ বন্ধুসকলৰ বাবে মানে মোক ঘৰৰ মানুহক মোৰ মানুহজনীক বেয়াকৈ কয় খাতিকে তাই চাই থাকে খাতিকে মই ঘৰৰ মানুহে চাই থাকে খাতিকে মই কমেণ্ট বক্সটো বেলেগৰ বাবে বন্ধ কৰি থৈছোঁ বেলেগ একো নাই তহঁতে মোক সদায় সমালোচনা কৰ যিমান পাৰ কৰ মোক ঘৰৰ মানুহক টানি আজুৰি সমালোচনা কৰাৰ বাবে কমেণ্ট বক্সটো বন্ধ কৰি থৈছোঁ মনত ৰাখিবি মই ভয় কৰা বিধৰ নহয় আৰু যিসকলে এই নিৰ্মল পায়েং বুলি কোৱাটোক জিলা মানে কাৰ্যালয়ত সাংবাদিক মেল পাতিবলৈ সুবিধা কৰি দিয়ে মই তেখেতলোককো নেৰো কিন্তু মনত ৰাখিবা মোৰ ত্যাগ কষ্ট জড়িত হৈ আছে এইটো দলত মই বহুত কষ্ট কৰি এই দলত মই আজি এইটো পজিশ্যন পাইছোঁ তহঁতক সোধাই নেৰো ভাই মই লাগিলে বৰ বেয়াকৈ লাগো মনত ৰাখিবি তহঁত পাতালত লুকাই থাকিলে মই টানি আজুৰি তহঁতৰ এটা ফাদিল কৰিম মই দলৰ মানুহ হ'লেও নেৰো কিন্তু চাই থাক তহঁতে মোৰ এগেইনষ্টত তহঁতে ষড়যন্ত্ৰ ৰচনা কৰিবি কি মই হাত সাৱটি বহি থাকিম হা হৈ গ'ল বেছি কথা নকওঁ মই ক'বলৈ এইখিনি ক'লোঁ আৰু মানুহক মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মানুহক সহজভাৱে নল'ব বিশ্বাস নকৰিব গা নুমে শত্ৰু মোৰ দলীয় সতীৰ্থ হিচাপে মই সহায় কৰিবলৈ আগবাঢ়ি গৈছিলোঁ মোক তেওঁৱেই বুকুত গজাল কুঠাৰ মাৰিছে মোক ক'বলগীয়া নাই স্ক্ৰীনশ্বটকেইটা পঢ়ি চাব মই যি কৈছোঁ সত্য নে শুদ্ধ আপোনালোকে বিচাৰ কৰক মোক ক'বলগীয়া নাই তাত আৰু অসমৰ সংবাদ মাধ্যমক কৈছোঁ তহঁতকো নেৰো মনত ৰাখিবি তহঁতকো নেৰো ৰাতি দিন যেনেকৈ জ্বলাওঁ তেনেকৈ জ্বলাই থাকিম মোক কি কৰিবি একো কৰিব নোৱাৰ জীয়াই থাকোঁ মানে জ্বলাম মাৰি পেলাব পাৰিবি মৰা পিছতো ভূত হৈ জ্বলাম তহঁতক সেইটো মনত ৰাখিবি মই মৰা পিছতো তহঁতক ভূত হৈ জ্বলাম মই সদায় এৰা ভকত নহয় ধন্যবাদ যথেষ্ট ক'লোঁ আৰু বিশেষ নকওঁ বহুত মানসিক অশান্তিত আছোঁ কাৰণ মই এনেকুৱা ধৰণৰ প্ৰব্লেম আগতেও ফেচ কৰিছোঁ
আগতেও ফেচ কৰিছোঁ আৰু মই বহুত সহজৰ ল'ৰা, মোক জনাসকলে জানে। মই অতি সহজতে মানুহক যিকোনো কথা কৈ পেলাওঁ, মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহোঁ। মই আগ চাওঁ না পিছ চাওঁ, না কংগ্ৰেছী চাওঁ, না AGP চাওঁ, না BJP চাওঁ, মই মানুহটো চাওঁ, মই মানৱীয়তা চাওঁ। মই কেতিয়াও কংগ্ৰেছ AGP BJP বুলি মই কেতিয়াও সহায় কৰিবলৈ নাচাওঁ। মই মানৱীয়তাৰ ক্ষেত্ৰত কিছুমান কথা আগবাঢ়ি আহোঁ, যাৰ বাবে মোৰ আজি এইটো পৰ্যায় হৈছে। মই যদি ভাবিলোহেঁতেন সেই নিৰ্মল বুলি কোৱাজন এনেকুৱা ধৰণৰ এটা ধুৰন্ধৰ, যাক TMPকে লৰাই অগৰাই দগৰাই আজিৰ পৰা 4-5 মাহ আগত পিটিছে, অলপ সাৱধানে থাকিব লাগে সেই তেনেকুৱা এটা ল'ৰাৰ পৰা। মই যদি তেনেকৈ ভাবিলোহেঁতেন, মই নিৰ্মলৰ লগত এইখন নকৰিলোহেঁতেন, একেলগে পাৰ্টনাৰশ্বিপত মই কাম কৰিম বুলি চিন্তা নকৰিলোহেঁতেন। মই ভাবিছোঁ কিয় ভাল হ'ব চাগে, ভাল হ'ল, একো নাই, হৈ যাব, বেছি কৈ নাথাকোঁ। বাছ কথা সিমানেই, মোক ক'বলগীয়াখিনি ক'লোঁ। আৰু যোনে মোৰ এগেইনষ্টত লাগি আছ, শুভেচ্ছা জনাইছোঁ। তহঁতে লাগি থাক, মোক আৰু জনপ্ৰিয় কৰ, মই বেয়া নাপাওঁ। আগন্তুক দিনত মোৰ ভৱিষ্যত ভাল হ'ব বুলি মই আশা কৰিলোঁ। গতিকে একো নাই। নিৰ্মল পাইঙক বহিষ্কাৰ কৰে নকৰে সেইটো দলে বিচাৰ কৰিব। আৰু মই শুনিছোঁ বোলে মোক বহিষ্কাৰ কৰিবলৈ ঘূৰি আছে একাংশ মানুহ। মোক বহিষ্কাৰ কিয় কৰিব? মোক বহিষ্কাৰ কৰা মোক কাৰণ লাগিব। এক্টিভ মেম্বাৰ মোক বহিষ্কাৰ কৰাৰ কাৰণ লাগিব। কিয় কৰিব? মোক জনাব লাগিব বহিষ্কাৰ কৰাৰ কাৰণ। মোক যদি কোনোবাই যদি তেনেকুৱা ধৰণৰ ভাবি আছে, ময়ো সোধাই নেৰোঁ। মই কাৰণ আজিলৈকে দলৰ ক্ষতি হ'ব পৰা একো কামেই কৰা নাই। আৰু মোক সেই 4 দিনৰ আগত অহা কোনোবা এটাই ফোনত কৈ দিব যে দুৰ্লভে মোৰ পৰা পইচা লৈছে। এটা BJP ঘূৰ বিৰোধী এটাক যদি মোৰ বিষয়ে যদি কিবা কয়, যদি সেইটো প্ৰতিপন্ন কৰে মোক, সেই অডিঅ'টোৰ এগেইনষ্টত যদি মোক ওপৰত যদি ব্যৱস্থা লয়, ময়ো সোধাই নেৰোঁ। সেইটো মনত ৰাখিব চবেই, ময়ো সোধাই নেৰোঁ। বাকী একো নাই, মোক ক'বলগীয়াখিনি ক'লোঁ। ধন্যবাদ, সহাখিনি শুভেচ্ছা জনাইছোঁ। স্বাস্থ্য ভালে থাকক, কৰোণাই যাতে আপোনালোকক নেপাওক সেইটোৱে আশা কৰিলোঁ। আৰু ভালে লাগিলে, আজি 3 দিন কৰোণাক প্ৰতিহত কৰি দিছোঁ মই অসমত। কৰোণাক মই ৰুধি দিব পাৰিছোঁ, ইমান এটা শক্তি মই। আজি 3 দিন মোৰ বাহিৰে বেলেগ একো চৰ্চা নাই তেখেতলোকৰ। বহুত বিষয় আছিলে অসমত, মানে ছ'চিয়েল মিডিয়াত আলোচনা কৰিবলৈ, সকলো তল পৰি গ'ল। অকল দুৰ্লভ নাথ, সিটো চবতে দুৰ্লভ নাথ। আজি মই গৌৰৱ কৰিছোঁ নিজক লৈ। আজি আপোনালোক মানে মোক লৈ ব্যস্ত হৈ আছে। আৰু এটা কথা মনত ৰাখিব, এটা মানুহৰ নাম যদি 3বাৰ লয় দিনটোত, ধৰি লওক দুৰ্লভ 3বাৰ যদি লয়, তাৰ আয়ুস দীঘল হয়। মোৰ নামটোতো 3বাৰতকৈ নহয়, মই 300 বাৰ লৈ আছে যেন লাগিছে, না 3000 বাৰ লৈ আছে। হাগোতে, মুতোতে, শুওঁতে, খাওঁতে, বহুতে, টোপনিটো মোৰ নাম লৈ আছে একাংশই, যে তাক কেনেকৈ কি কৰোঁ, কাইলৈ কি কৰিম, আজি কেনেকৈ তাৰ ওপৰত কমেণ্ট কৰিম, তাৰ ওপৰে বহুত ধান্দা তেহেঁতৰ। গতিকে বেলেগ একো নাই, ধন্যবাদ। আৰু বিশেষ কথা নকওঁ, আৰু শুভেচ্ছা জনাইছোঁ মোৰ পিছত লাগি থকাসকলক। লাগি থাকক, আৰু লাগি থাকিলেহে মানুহ আগুৱায়। যদি পিছত যদি ঠেলি থাকিবলৈ মানুহ নাথাকে, খুচি থাকিবলৈ মানুহ নাথাকে, মানুহ আগুৱাই নাযায়। গতিকে খুচি থাকক মোক, আৰু মোক আগলৈ নি থাকক। ধন্যবাদ।